জিলা কৃতি শিক্ষকৰ সন্মানেৰে সন্মানিত নুৰুল আলম দীৰ্ঘ সময় ধৰি দৰং জিলাৰ শিক্ষা আৰু সাহিত্য ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা নুৰুল আলম যোৱা ৫ ছেপ্টেম্বৰ তাৰিখে দৰং জিলা প্ৰশাসনে প্ৰদান কৰে এই সন্মান 2014 চনৰ পৰা খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক কৰ্মৰত নুৰুল আলমে 2019 চনৰ পৰা সমগ্ৰ শিক্ষা অসম দৰঙৰ বিভিন্ন কাৰ্যসূচীত সমল ব্যক্তি হিচাপে দায়িত্ব পালন কৰি আহিছে ইয়াৰ ভিতৰত নিষ্ঠাৰ KRP কেৰিয়াৰ কাউন্সেলিং মেণ্টেল ৱেলবিং আদি প্ৰশিক্ষণমূলক কাৰ্যসূচীত অন্তৰ্ভুক্ত হয় লগতে দৰং জিলাৰ বহুতো বিদ্যালয়ত মটিভেশ্যনেল সেশন আৰু কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰামত মূল সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰি আহিছে মংগলদৈৰ পৰা মীৰ শাহিল ইৰফানৰ ৰিপৰ্ট ইন লাইভ লাভ কৰি ভাল লাগিছে কাৰণ যেতিয়া কষ্ট কৰা হয় তাৰ কিবা স্বীকৃতি পালে আমাৰ কাম কৰাৰ যিটো ইচ্ছা শক্তি আৰু দুগুণ হয় আৰু ইমান দিনে 2014 চনৰ পৰা মই খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কাম কৰি আছো গতিকে এই বছৰ এই বঁটা লাভ কৰি ভাল লাগিছে আগলৈ মই যিখিনি কাম কৰোঁ ছাত্ৰ ছাত্ৰীৰ হকে বা সমাজৰ উন্নতিৰ হকে সেই কামখিনি আৰু বেছি মনোবল বাঢ়ি গ'ল যে আৰু বেছিকৈ কৰিব দায়িত্ব বাঢ়ি গ'ল গতিকে বঁটাটো মানে স্বীকৃতিটো পাই জিলাৰ ফালৰ পৰা স্বীকৃতিটো ভাল লাগিছে বহুত ভাল লাগিছে মই বিশেষকৈ ইংৰাজী পঢ়াওঁ ইংৰাজীৰ উপৰিও সমাজ বিজ্ঞান পঢ়াওঁ কিন্তু মূলতঃ মই ইংৰাজী আচলতে তেওঁলোকে মানে আমাৰ যিখিনি শিক্ষাৰ পদ্ধতিৰ ক্ষেত্ৰত আমি কি নতুনত্ব আনিছোঁ বিশেষকৈ মই শিক্ষাৰ ক্ষেত্ৰত মোৰ দুটা ইউটিউব চেনেল আছে যিটোৰ জৰিয়তে মই ক্লাছ 6ৰ পৰা 12লৈকে তেওঁলোকৰ যিখিনি পাঠ্যক্ৰম আছে বিশেষকৈ সমাজ বিজ্ঞান আৰু ইংৰাজীৰ বিষয়বস্তুখিনি মই তেওঁলোকৰ কাৰণে ভিডিঅ' আকাৰে আপলোড কৰোঁ তাৰ উপৰিও মই সেই ছাত্ৰ ছাত্ৰীক যিখিনি পৰীক্ষা পাছ কৰে তেওঁলোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম কেনেকৈ প্ৰস্তুতি চলাব লাগে কি পঢ়িব লাগে কেনেকৈ পঢ়িব লাগে সেইসমূহ মোৰ ইউটিউব চেনেল নুৰুল আলম নাজু আৰু বেষ্ট এক্সাম গাইড এই দুটাৰ জৰিয়তে মই তেওঁলোকক দিব চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে ইয়াৰ দ্বাৰা বহু ছাত্ৰ ছাত্ৰী উপকৃত হৈছে দৰং জিলাৰ প্ৰশাসনক মই ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ তেওঁলোকে মোক এই বঁটাবোৰ বাছনি কৰাৰ বাবে এই স্বীকৃতি দিয়াৰ বাবে আৰু অনাগত দিনত মই এই মোৰ যিটো শিক্ষাগত বৃত্তি মই আৰু অধিক নিয়াৰিকৈ পালন কৰিম যাতে আৰু বেছি ছাত্ৰ ছাত্ৰী বা সমাজত কাম কৰি যাব পাৰে এতিয়া যিহেতু 21 শতিকা টেকন'লজি যিহেতু আমি টেকন'লজি বেছ ডিজিটেল লাৰ্ণিং হয় গতিকে মই মোৰ শ্ৰেণীকোঠাত ডিজিটেল বৰ্ডৰ ব্যৱহাৰ কৰোঁ আৰু মই মোবাইলো তেওঁলোকক দিব দিওঁ মোবাইল ব্যৱহাৰটো দেখাই দিওঁ কেনেকৈ ব্যৱহাৰ কৰি তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত মোবাইলটো ব্যৱহাৰ পজিটিভ ইউজ সাধাৰণতে সকলোকে মোবাইলটো বেয়া মই কওঁ যে মোবাইলটো ভাল হয় কাৰণ ই বিশ্বৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰী হয় গতিকে তেওঁলোকে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে গতিকে তেওঁলোকক মই পজিটিভ ইউজখিনি দেখাই দিওঁ মই মোৰ লেপটপটো কেতিয়াবা লৈ যাওঁ বা মই যিখিনি ক্লাছ তেওঁলোকৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ PPT বনাই লৈ যাওঁ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916